নমস্কাৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। পিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া আমি এইটো ভিডিঅ'ত কি আলোচনা কৰিম? ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুৰ বিষয়ে আলোচনা কৰিম। ত্ৰিমাত্ৰিক মানে কি? ত্ৰিমাত্ৰিক কোনবোৰ বস্তুক কোৱা যায়? ত্ৰিমাত্ৰিক কোনবোৰ বস্তু? এই ছবিটো ত্ৰিমাত্ৰিক হয়। ঠিক আছে। আকৌ দ্বিমাত্ৰিক কোনটো বস্তু কোৱা হয়? এইটোক কোৱা হয় দ্বিমাত্ৰিক। বুজি পালা? এইটো ত্ৰিমাত্ৰিক মানে এইটো। এতিয়া এনেকুৱা ধৰণৰ বহুতো বস্তু আছে যিবোৰক আমি ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক। ইয়াতে যেটো কোৱা আছে ত্ৰি মানে 3, ঠিক আছে, আৰু দ্বি মানে 2। এইটো মনত ৰাখিব। এইটো মনত ৰাখিলে আৰু বাকীখিনি হৈ যাব। দ্বিমাত্ৰিক এইটো বস্তুক বুজায় যিটো নেকি ধৰা ইয়াতে যে এইটো আছে জালিৰ দৰে, হয় না? এইটো জালিৰ দৰে আছে। এই বস্তুটোক দ্বিমাত্ৰিক বুলি ক'ব। ঠিক আছে। এই বস্তুটোক দ্বিমাত্ৰিক বুলি ক'ব। ঠিক আছে, বুজি পালা এতিয়া? এই যে ডাঙৰ বাকচটো, এই বাকচটোক দ্বিমাত্ৰিক বুলি ক'ব। বুজি পালা এতিয়া? এই বাকচটোক দ্বিমাত্ৰিক ক'ব, এই বাকচটোক। কিন্তু এই ভিতৰৰ বাকচটোক ত্ৰিমাত্ৰিক বুলি ক'ব। কোনটো ক'ব? এই ত্ৰিমাত্ৰিক বুলি ক'ব এই বাকচটোক। এই বাকচটোক ত্ৰিমাত্ৰিক বুলি ক'ব। বুজি পালা এতিয়া? এতিয়া ধৰা মই কি কৰিলো, এনেকুৱা এটা আয়ত বনালো আৰু এনেকুৱা এটা আয়ত বনালো। এইটো কি হ'ব? দ্বিমাত্ৰিক। কিন্তু যেতিয়াই মই এইটো বস্তু এনেকুৱাকে জোৰা লগাই দিম, এই বস্তু যেতিয়া মই এনেকুৱাকে জোৰা লগাই দিম, এইটো ত্ৰিমাত্ৰিক হৈ যাব। চ' এটা বাকচৰ দৰে দেখা পাই আছো নহয়? হয়তো বেকা-বেকি হৈছে, এইটো মই ক'ব যোৱা নাই। কিন্তু এইটো ত্ৰিমাত্ৰিক বুলি ক'ব। এইটো কোনটো বুলি ক'ব? এই বস্তুটো বুলি ক'ব। এই বস্তু হ'ল? বুজি পালা এতিয়া? এতিয়া আমি আৰু অলপ আগুৱাই যাওঁ। তাতে কি কি কৈছে সেইবোৰ ছবিৰ বিষয়ে আলোচনা কৰিম। এতিয়া এইটোতো বাকচ আমি সকলোৱে জানো, হয় নে নহয়? এইটো বাকচ সকলোৱে জানো। এই যিটো আছে এইটোকতো কাষ বুলি কয়। এইটো কাৰ চিনেৰে দেখুৱাই দিছে, কাষ। এই বস্তুটোক কি বুলি ক'ব? চুক। এইটো শীৰ্ষবিন্দু বুলিও কয় বা চুক বুলি কয়। শীৰ্ষবিন্দুটো বাদ দিব পাৰি, চুক বুলি কয়। আৰু এই যিটো সমান জাগা আছে এইটো কি বুলি কোৱা হয়? তল। তিনিটা বস্তু থাকে, আমি পাইছিলো। এতিয়া আমি আৰু আগত যাওঁ। তাতে কি কৈছে, কেনেধৰণে কৈছে আমি সেইটো চাওঁ। বাকচটোৰ পৰা যিকোনো এখন পিঠি কাটি উলিওৱা বুলি কয়। কাটি উলিওৱা পিঠিখন এখন সমতল নহয়নে? এতিয়া চোৱা, ইয়াতে এটা বাকচ আছে, চাৰিকোণী চতুৰ্ভুজ। ইয়াৰ নাম কি হয়? চতুৰ্ভুজ। এটা ভুজ, দুটা ভুজ, তিনিটা ভুজ, চাৰিটা ভুজ, চতুৰ্ভুজ। ভুজ মানে খাদ্য নহয় না, ভুজ মানে খানা নহয়। এইটো ভুজ মানে বাহু। হা, ভুজ মানে কি হ'ব? বাহু। হ'ল? তিনিটা যদি এনেকুৱাকে থাকে, এইটোক কয় ত্ৰিভুজ। হয়নে? আমি আলোচনা কৰিছিলো। এইটোক ক'ব চতুৰ্ভুজ। এটা, দুটা, তিনিটা, চাৰিটা বাহু থাকিলে তাক চতুৰ্ভুজ কয়। ঠিক আছে। বাকচটোৰ পৰা যিকোনো এখন পিঠি কাটি উলিওৱা বুলি কৈছে। অ'কে, ধৰা এইটো মই কাটি উলিয়ালো। এইটো মই এনেকুৱাকে কাটিব লাগে এতিয়া। হয়নে? এইটো ঘৰ বনাই দিলো। হ'ল? এইটো ঘৰ বনাই দিলো। দিলে আকৌ ইয়াতে কি আহিব? এইটো এনেকুৱাকে আহিব। এইটো এনেকুৱাকে আহিব। ধৰা এইটো বনাই ললো মই। এইটো এনেকুৱাকে মোৰ পেপাৰ কাটা আছে, মই দেখুৱাই দিম। কাটি ওলোৱাৰ পিছত কি কৈছে? এইখন এখন কি? সমতল হয়। সমান পিঠি থকা বস্তুটো সমতল বুলি কয়। হ'ব? এতিয়া চোৱা, এইটো যে কৰিছে, এই বস্তুটো যে কৰিছে, চোৱা, 1 নম্বৰ দিছে, 2 নম্বৰ দিছে, 3 নম্বৰ, এইটো 4 নম্বৰ, এইটো 5 নম্বৰ, এইটো 6 নম্বৰ দিছে, হয়নে? এইটো চোৱা, এটা এটা বাকচ কৰিলে এনেকুৱা দেখা পাব, হয়নে? এনেকুৱাকে দেখা পাব, এনেকুৱাকে দেখা হ'ব। সেইটোৱে। তাৰপিছত কি কৈছে? এই যে নক্সাটো আছে, এই নক্সাটোৰ লগত মিলাব কৈছে তোমালোকক। সেনেকুৱা ধৰণে বাকচটো কাটি কাটি, তাৰমানে এইটো এটা ঘৰ, এইটো কাটি ললা, কাটি লৈ কি কৰিলা? তোমালোকে এনেকুৱাকে বনাবলৈ দিছে। তোমালোকে নিজে কৰিবাচোন, এনেকুৱা একে জোখৰে কাটিবা সকলোবোৰ। ঠিক আছে। কেঁচি দি কাটা, ব্লেডেদি কাটা, যোনে যেনেকে কাটা, কাটি কামটো কৰিলে হ'ব। এতিয়া চোৱা, এইবিলাক বাকচ কৰিব দিছে তোমালোকক। এইবোৰ জাষ্ট তোমালোকে নিজে কৰিব লাগে এইবোৰ। এইবোৰ এনেকুৱাকে বনাবলৈ দিছে। নক্সাটোৰ পৰা পুনৰ বাকচটো তৈয়াৰ কৰা। এইটোৰ পৰা বাকচ তৈয়াৰ কৰিব লাগে। কেনেকৈ কৰিব লাগে এইটো মই লাষ্টত দেখুৱাই দি আছো। কিন্তু তোমালোকে এনেকুৱাকে সজাবা। এতিয়া চোৱা, আমাক ইয়াতে দেখুৱাই দিছে, আৰু বাকচ কেনেকে বনাই সেইটো মই দেখুৱাই দিম জাষ্ট। ইয়াতে বাকীখিনি কৈ দিম। এখন আৰ্ট পেপাৰ লোৱা। আৰ্ট পেপাৰ মানে ছবি আঁকা পেপাৰ যিটো আছে, কাগজ, ডাঠ কাগজ ন, য'ত ছবি আঁকো। তাতে কেঁচি লোৱা, আঠা লোৱা, স্কেল আৰু পেঞ্চিল লোৱা। কাৰ্যপ্ৰণালী কি কৈছে? 1 নম্বৰত যে আৰ্ট পেপাৰখনত কাষত দেখুওৱা নক্সাটোৰ দৰে 6টা বৰ্গৰ নক্সা আঁকা।
এনেকুৱাকে নক্সা আঁকিব। ধৰা ইয়াৰ পৰা ইয়ালৈকে যদি 1 চেণ্টিমিটাৰ লৈছা তেতিয়াহ'লে এইটো 1 চেণ্টিমিটাৰ, এইটো 1 চেণ্টিমিটাৰ, এইটো 1 চেণ্টিমিটাৰ হয়নে? এনেকুৱাকে চিন দি বনাব লাগিব। এনেকুৱাকে চিন দি বনাব লাগিব। এইটো বস্তু মই বনাইছোঁ। এইটো বস্তু বনাব লাগিব। এইটোৱে কৈছে। তাৰপিছত 2 নম্বৰটো কি কৈছে? নক্সাটো কাগজখনৰ পৰা কেঁচিৰে ফুট চিনৰ এই যে ইয়াতে ফুট চিন আছে কাষে কাটি লোৱা আৰু উমৈহতীয়া বাহুবোৰত ভাঁজ দি এটা বাকচ প্ৰস্তুত কৰা। মানে কি কৰিব আছে? যিফালে কাটিবা সেই যে দাগবোৰ আছে তাত ভাঁজ লগাই কি কৰিব আছে? বাকচ তৈয়াৰ কৰিব দিছে। তাৰমানে এই ভাঁজটো এইটো ভাঁজ লগাব দিছে এইটো বস্তু ভাঁজ লগাব দিছে। এইটো বস্তুহে ভাঁজ হ'ব। এইটো বস্তু এনেকুৱাকে ভাঁজ হ'ব এইটো। হ'ল? তাৰপিছত বাকচটো বনাবলৈ বাকচটোৰ দিশ, প্ৰস্থ আৰু উচ্চতা জোখা বুলি কৈছে। এতিয়া আমি ইয়াত দিশ, প্ৰস্থ আৰু উচ্চতা কি জুখিব লাগে, সেইটো কেনেকৈ কৰিব লাগে সেইটো মই কোৱাৰ আগতে মই বাকচটো কেনেকৈ বনাই সেইটো দেখুৱাই দিছোঁ। এই এনেকুৱা ধৰণৰ ঠিক তেনেকুৱাকে মোৰ কাগজ এটা কাটি লোৱা আছে। মই কাগজটো দেখুৱাব বিচাৰিম। এইটো চোৱা। এইটো কাগজ মই কাটি ল'লোঁ। এতিয়া তোমালোকে কি কৰিব লাগে? এইটো বস্তু এনেকুৱাকে চিনে এনেকে ভাঁজ লগাই দিয়া। অ'কে। মোৰ অলপ সৰু ডাঙৰ হৈছে ঘৰটো। এইটো এনেকে দিলোঁ। এইটো এনেকে দিলোঁ। দিয়াৰ পিছত কি হৈ গ'ল? এইটো এনেকুৱাকে মেলি গ'ল। আহিলে হয়নে নহয়? এইটো এনেকুৱাকে আহিল। তাৰপিছত এইখিনি আৰু মই কি কৰোঁ? আগতে প্ৰথমতে ভাঁজটো মিলাই লওঁ। দেই। তাৰপিছত এই চিনে ভাঁজটো মিলাই দিব লাগে। তাৰপিছত কি কৰা? এইটো প্ৰথমতে এইটো উঠাই দিয়া। তাৰপিছত এইটো উঠাই দিয়া। হয়নে? মই ইয়াতে আঠা নালাগিব। মই বনাই দিম তাতে। তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো। এইটো কি হৈ যাব? এনেকুৱাকে এটা লুডু গুটিৰ দৰে বাকচৰ সৃষ্টি হ'ব। এইটো ডাঠ কাগজ হ'লে ভাল হয়। মোৰ লগত ডাঠ কাগজটো নাই। তথাপিও চেষ্টা কৰিছোঁ। চোৱা, এইটো এটা বাকচৰ দৰে দেখা পালা নে নাই? এইটো এটা বাকচ হেন হ'ল নে নাই? এইটো বাকচ হেন হৈছে। যদি এইটো মই এনেকুৱাকে জোৰা লগাই দিওঁ, এইটো বাকচ হেন হৈছে। বাকচ হেন হৈছে। কয় নহয় ভাঙা বাকচ, এই ভাঙা বাকচৰ দৰে হৈছে। এতিয়া চোৱা, মই ইয়াতে বনাবলৈ চেষ্টা কৰি আছোঁ। তাৰমানে ইয়াতে কি কৈছে? প্ৰথমতে মই ল'লোঁ এনেকুৱাকে। এইটো। তাৰপিছত এই বস্তুটো কি কৰিলোঁ? মই কপি কৰি পেষ্ট কৰি যাম। এইটো বস্তু মই যেতিয়া কৰিলোঁ, এইটো মই এনেকুৱাকে দিলোঁ। এইটো বস্তু ইয়াতে এনেকুৱা ধৰণেই দিব লাগিব। তাৰপিছত মই কি কৰিলোঁ? এইটো বস্তু ইয়াতে এনেকুৱা জোৰা লগাই দিলোঁ। এইটো বস্তু কি কৰিম? মই ইয়াৰ পৰা এনেকুৱাকে জোৰা লগাই দিম। হয়নে? ইয়াৰ পৰা এনেকুৱাকে জোৰা লগাই দিম। এইটো। ঠিক তেনেকুৱা এই ধৰণৰ বাকচ হ'ব। আৰু যদি মই ইয়াতে কি কৰোঁ? এতিয়া ৰং ভৰাই দিওঁ। এইটো বাকচটো এনেকুৱাকে ৰং আহিব। হয়নে? এনেকুৱাকে ৰং লাগি যাব। এনেকুৱাকে কি কৰিব লাগিব? এইটো ৰং ভৰাব লাগিব। হ'ল? এইটো চোৱা, এইটো বাকচটো এই এইটো বাকচৰে কথা কোৱা হৈছে। ঠিক আছে? এই বাকচটোৰ কথা কৈছে। এই বাকচটো হ'ব। তোমালোকে যদি কাগজটো কাটি বনোৱা এনেকুৱাকে। মই ইয়াতে কেমেৰাত দেখুৱাই দিয়াটো ইমান এটা সম্ভৱপৰ যেন নহয়। অলপ অসুবিধা হয়। পাৰি, অলপ অসুবিধা হয়। যিখিনি পাৰোঁ মই সম্ভৱতঃ চেষ্টা কৰিছোঁ। ঠিক আছে? আৰু যদি তোমালোকক আৰু ভালদৰে লাগে ক'বা। মই অকল সেইটোৰ বিষয়ে দিব লাগিব। কাৰণ এইটো বেলেগ ধৰণে আৰু ভিডিঅ'টো বনাব লাগিব। ঠিক আছে? এই বাকচটো মন কৰিলানে? এই বাকচটো ঠিক তেনেকুৱা বাকচেই হ'ব এইটো বস্তু। তাৰমানে এনেকুৱাকে আহিলে, হয়নে? অহাৰ পিছত এইটো কি হৈ গ'ল? ইয়াৰ পৰা এনেকুৱাকে আহিল। অহাৰ পিছত যদি এটা এটাকে মই বাকচ কৰি দিওঁ, এই বাকচটোৱে হৈ যাব। হ'ল? তেতিয়াহ'লে ইয়াতে আৰু বিশেষ জানিব লগা সেনেকুৱা নাই। একদম সহজ। যোনে বুজি পালাটো তাৰ কিজানি ৰেডি হৈ গ'ল বস্তুটো। এতিয়া আমি আহোঁ বাকচটোৰ দিশ, প্ৰস্থ আৰু উচ্চতা জুখিব লাগে এইটো।
আমি কিমানকে লৈছিলো প্ৰথমতে আমাক কৈ দিয়া আছে। আমি বাকচটোৰ যে বাহুবোৰ লৈছিলো, এই যে বাহুটো মানে এই কোণাৰ পৰা যে মই এই কোণালৈকে জুখিছিলো, এই কোণাৰ পৰা এই কোণা জুখিছিলো, এইটো একে সমান সমান আছিল, কিন্তু গোটেইকেইটা একে সমান সমান আছিলে। হা, তো কিমান জোখৰ ল'ব দিছিল আমাৰ 1 নম্বৰত কোৱা আছে। বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰকৈ ল'ব দিছে। কিমানকে ল'ব দিছে? 6 চেণ্টিমিটাৰকে। এতিয়া গম পালা, 6 চেণ্টিমিটাৰকে যদি ল'ব দিছে, বাকচটোৰ দিশ, প্ৰস্থ আৰু উচ্চতা কিমান হ'ব? এইটো দিশ হ'ব 6 চেণ্টিমিটাৰ, প্ৰস্থ হ'ব 6 চেণ্টিমিটাৰ আৰু উচ্চতা হ'ব 6 চেণ্টিমিটাৰ। এই বাকচটো লৈ আহা। এই বাকচটোত কি হ'ব তেতিয়া? এইটো বাহুৰ মান 6 হ'ব, এইটো বাহুৰ মান 6 হ'ব, হা, এইটো বাহুৰ মান 6 হ'ব। এইটো হ'ব দিশ, হা, এইটো হ'ব প্ৰস্থ যি ধৰা, আৰু এইটো হ'ব উচ্চতা যি ধৰা। আচলতে এইটো এনেকে নধৰে, কেনেকে ধৰে? দিশ, প্ৰস্থ আৰু উচ্চতাটো অলপ বেলেগকে ধৰে বাহুটো। বাকচটো হিচাপত যদি মই মিলাব যাওঁ, এইটো এনেকুৱাকে ল'ব লাগিব। এইটো হ'ব দিশ, এইটো হ'ব প্ৰস্থ, এইটো হ'ব প্ৰস্থ, আৰু এইটো হ'ব উচ্চতা। বাকচটো হিচাপত এই বস্তুটোহে হ'ব। বুজি পালা এইটো? তাৰপিছত আমি আহো, কি কি দেখিলা বুলি কৈছে। এইটো চোৱা, কি কি দেখিলা। আমি কি কি দেখিলো? বাকচটো ঠিক এনেকুৱা ধৰণৰ হৈছে, হেনে? বাকচটোৰ প্ৰতিখন তলৰ দিশ, প্ৰস্থ আৰু দিশ প্ৰস্থ সমান, আৰু ই বৰ্গাকৃতিৰ হৈছে, হেনে? বৰ্গ আকৃতিৰ হৈছে, হ'বই, হয়নে নহয়? প্ৰতিখন তলেই দ্বিমাত্ৰিক বুলি কৈছে। তাৰমানে কি হয়, ইয়াৰ পৰা যদি মই এইটো লওঁ, এইটো যদি লওঁ এনেকুৱাকে, এইটো দ্বিমাত্ৰিক। এইটো যদি লওঁ, এইটো এনেকুৱাকে, এইটো হ'ব দ্বিমাত্ৰিক। বুজি পালা? তাৰপিছত যদি মই এইটো লওঁ, ইয়াৰ পৰা এইটো যদি মই এনেকুৱাকে লওঁ, এইখিনি জাগাটো এইটোক দ্বিমাত্ৰিক বুলি কয়। কিন্তু গোটেইখিনি দ্বিমাত্ৰিক। 1 নম্বৰ হ'ল, 2 নম্বৰ হ'ল। তাৰপিছত বাকচটোৰ দিশ, প্ৰস্থ আৰু উচ্চতা সমান বুলি কৈছে। এইটোতো হয়েই সমান, হয়নে নহয়? এই বাকচটোক আমি ঘনক বুলি কওঁ। ঘনকবোৰ ত্ৰিমাত্ৰিক, দ্বিমাত্ৰিক আকৃতিৰ পৰা ত্ৰিমাত্ৰিক বস্তু প্ৰস্তুত কৰা হ'ল। এতিয়া চোৱা, দ্বিমাত্ৰিক বস্তুৰ পৰা ত্ৰিমাত্ৰিক বস্তু বনাব পাৰি, কিন্তু ত্ৰিমাত্ৰিকৰ পৰা আকৌ ত্ৰিমাত্ৰিকটো হয়েই, হয়নে নহয়? ত্ৰিমাত্ৰিকৰ পৰাতো দ্বিমাত্ৰিক কাটি কাটি বনাবই পাৰি। এতিয়া চোৱা, এইখিনিলৈ মন কৰা। এইখিনি হ'ল দ্বিমাত্ৰিক ছবি, এইখিনি হ'ল দ্বিমাত্ৰিক ছবি। কিন্তু যেতিয়া নেকি আমি এইটো কি কৰিম, জোৰা লগাই পাতবোৰ জোৰা লগাই এটা বাকচৰ সৃষ্টি কৰিম, সেই বাকচটো কি হলৈ পৰিৱৰ্তন হৈ যাব? ত্ৰিমাত্ৰিক বস্তুলৈ পৰিৱৰ্তন হৈ যাব। বুজি পালা এতিয়া? এতিয়া কি কৈছে? নক্সাটোত কেইখন তল আছে লিখা বুলি কৈছে। নক্সাবোৰলৈ মন কৰা আৰু প্ৰতিটো নক্সাৰ ক্ষেত্ৰত তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা। ক'ত দিছে নক্সা? এইবোৰ নক্সা, হয়নে? মই অলপ সৰু কৰি দিছো ছবিবোৰ, ডাঙৰহে হৈ আছে ন? অলপ ডাঙৰো কৰিব লাগিব। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে? ইয়াতে 1 নম্বৰ 2 নম্বৰ দিয়া নাই। এইটো প্ৰশ্ন চোৱা, নক্সাটোত কেইখন তল আছে বুলি কৈছে। নক্সাটোত এইবোৰ নক্সা, এইবোৰ নক্সা, ঠিক আছে? নক্সাটোত কেইখন তল আছে? তল মানে এই সমান জাগাখিনিক কৈছে, এইখিনিক কৈছে, এইখিনিক কৈছে। এইখিনি কি হ'ব? একোখন তল হ'ব। কেইখন তল আছে? নক্সাটোত কেইখন তল আছে? গণাচোন, তোমালোকে গণাচোন। 1 2 3 4 5 6, 6খন তল আছে। নক্সাটোত মুঠ শীৰ্ষবিন্দু কেইটা আছে? শীৰ্ষবিন্দু কেইটা হ'ব? নক্সাটোত মুঠ শীৰ্ষবিন্দু কেইটা হ'ব? আমি যদি চাওঁ, এইটো এটা শীৰ্ষবিন্দু হ'ব, এটা। এতিয়া যদি নক্সা চাওঁ, নক্সাটোত বেলেগ হ'ব, নক্সাটো মতে বেলেগ হ'ব, ত্ৰিমাত্ৰিক মতে বেলেগ হৈ যাব। চোৱা, নক্সাটোত হ'লে এইটো 1 2 3 4, হয়নে? 5 6 7 8টা শীৰ্ষবিন্দু আছে ন? বৰ্তমান কেইটা শীৰ্ষবিন্দু আছে? মুঠতে ইয়াতে 8টা আছে।
8টা প্ৰতিখন তল একে আকৃতিৰ হয়নে নহয় কাৰণ এই বাকচটো সৰু আৰু এই বাকচটো সৰু এই দুটা একে আকৌ এই বস্তুটো ডাঙৰ নে নহয় এই মাজৰ এই ঘৰটো ডাঙৰ চোৱাচোন তোমালোকে মন কৰা আৰু এই ঘৰটো সৰু আৰু তাতকে এই ঘৰটো সৰু প্ৰত্যেকটোৱে কি হয় একে সমান নহয় তেতিয়াহ'লে প্ৰশ্নটো মতে যদি আমিও প্ৰতিখন তল একে আকৃতিৰ হয়নে নহয় কি হ'ব প্ৰতিখন তল একে আকৃতিৰ নহয় তল কেইখনৰ আকৃতি কেনেকুৱা আয়তাকাৰ এইটো আয়তৰ দৰে আছে এইটো আয়তৰ দৰে আছে এইটো আয়তৰ দৰে আছে এইটো আয়তৰ দৰে আছে হয়নে এইটো আয়তৰ দৰে আছে এইটো আয়তৰ দৰে কেনেকুৱা আয়তাকাৰ এনেকে লিখিবা আয়তাকাৰ বাকচটোত জাগা নধৰিলে এনেকে বাহিৰলৈ গুচি যাব লিখাটো কথা নাই এতিয়া বৰ্গাকৃতিৰ তল কেইখন আছে দুইখন আছে তো আয়তাকাৰ নহ'ব এইটো বৰ্গ আকৃতিৰ হ'ব এইটো মুছি দিয়াটো চোৱা এইটো বৰ্গ আকৃতিৰ তল কেইখন আছে 1 2 3 4টা দিছে ন গোটেইখিনি নক্সা ধৰিলে আকৌ বেলেগ হ'ব চোৱা গোটেইখিনি নক্সাটোলৈ যদি আমি চাওঁ মই এটা নক্সাৰে কৰাই আছো ন ওকে গোটেইখিনি লৈ চোৱা গোটেইখিনি চাই আমি কামটো কৰিব লাগিব নক্সাটোত বুলি ক'লে এটাত বুজায় কেইখন তল আছে এইটো তাৰমানে এটাত বুজাইছে আমি এটাক ধৰি কৰিলেও হ'ব বাকীখিনি নকৰিলেও কথা নাই নক্সা কেইখনত বুলি ক'লে তেতিয়াহ'লে গোটেইখিনি আহিলেহেঁতেন আমি নক্সাটোত মানে এটাৰ কাৰণটো কিয় কৰি আছো নক্সাটোত বুলি কৈছে নক্সাটোত মানে যিকোনো এটা হয়তো তুমি এইটো লোৱা নহ'লে এইটো লোৱা নহ'লে এইটো লোৱা আৰু নহ'লে এইটো লোৱা যিকোনো এটা লোৱা তেনেহ'লে আমি পালো নক্সাটোত কেইখন তল আছে এইটো পালো 1 2 3 4 5 6খন আছিলে 6খন ইয়াতে কিমানটা আছিল 8টা শীৰ্ষবিন্দু আছিলে প্ৰতিখন তল একে আকৃতিৰ হয়নে এইটো নহয় আছিলে হয়নে তাৰপিছত কি আছিলে তলৰ কেইখন তল কেইখনৰ আকৃতি কেনেকুৱা আছিলে আয়তাকাৰ এইখিনিতো লিখাই আছিলে বৰ্গাকৃতিৰ তল কেইখন আছে বৰ্গাকৃতিৰ তল যদি আমি এইখন বাকচত চাওঁ দুখন আছে এইটো এটা ঠিক আছে দুইখন তল কেইখন ত্ৰিমাত্ৰিক নে দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক তল কেইখন দ্বিমাত্ৰিক হ'ব কি হ'ব দ্বিমাত্ৰিক হ'ব বুজি পালা এইখিনি লিখি লোৱা তাৰপিছত চোৱা তাৰপিছত মই যদি অলপমান ওপৰত কৰি দিওঁ আৰু এটা প্ৰশ্ন কি হৈছে তৈয়াৰ কৰি উলিওৱা বাকচটোৰ দিশ প্ৰস্থ আৰু উচ্চতা আছেনে আছে হ'ব কাৰণ বাকচ যেতিয়া হ'ব তাৰ দীৰ্ঘ থাকিব প্ৰস্থ থাকিব আৰু উচ্চতাও থাকিব সেইটো কৈছে যে তৈয়াৰ কৰি উলিওৱা বাকচটোৰ দিশ প্ৰস্থ আৰু উচ্চতা এই তিনিটা বস্তু আছেনে বুলি সুধিছে তেনেহ'লে এইটো হ'ব আছে ইয়াতে কি হ'ব এইটো আছে এইটো 3D আৰু 2D মানে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিকটো ইয়াতে জাষ্ট তেনেকৈ বুজাবলৈ অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এতিয়া আমি ইয়াতে কি চাম যে কাগজৰ শংকু সাজু ওকে শংকু যদি সাজু আমি এইখিনি তোমালোকক আৰু কিমান আছে চাই লওঁ যদি বেলেগ কিবা কৰিব লগা আছে বেলেগ একো কৰিব লগা ইমান নাই বেলেগ ইমান কৰিব লগা খিনিত নাই এইখিনি জাষ্ট প্ৰশ্ন আৰু উত্তৰখিনি কৰিলে ইয়াতে জাষ্ট প্ৰশ্ন মাত্ৰ কি দিয়া আছে প্ৰশ্ন আৰু উত্তৰৰে কাম দিয়া আছে বেছিভাগ এতিয়া আমি ইয়াতে অলপ আহো আৰু কি কৈছে চাওঁ শংকু আকৃতি কিবা আকৃতি বনাব দিছে নহয় এইটো কি কৈছে যে এখন আৰ্ট পেপাৰটো ল'ব দিছে লগতে কেঁচি লোৱা চেলো টেপো লোৱা চেলো টেপ মানে এই যে আমি যে প্লাষ্টিকৰ দৰে টেপ পাওঁ আঠা লগাবলৈ সেইটো 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা বৃত্তক আঁকা চোৱা ইয়াতে এটা শব্দ পালো আমি বৃত্ত এই বৃত্ত আঁকিব দিছে বৃত্ত মানে কি এইটোক বৃত্ত বুলি কয় এইটোক
কোনটোক বৃত্ত বুলি ক'ব? এইটোক বৃত্ত বুলি ক'ব। এইটো গোল যিটো আছে এইটোক বৃত্ত বুলি। 1 টকীয়া 2 টকীয়া মুদ্ৰা যিবোৰ আছে সেইবোৰকে বৃত্ত আকৃতিত আছে। ঠিক আছে? ব্যাস আঁকি সমানে দুভাগ কৰা। ব্যাস মানে কি? এই বৃত্তটোৰ মাজেদি যদি দীঘলকে মই এনেকৈ আঁচনি দিওঁ এইটোক ব্যাস বুলি কয়। হ'ল? দুভাগ কৰিব দিছে। তাৰমানে এইটো এটা ভাগ হৈ গ'ল, এইটো এটা ভাগ হৈ গ'ল আৰু এইটো এটা ভাগ হৈ গ'ল। চিত্ৰটো দেখুওৱাৰ দৰে আমি এটা অৰ্ধবৃত্ত পালো। মানে কি? আমি যেতিয়া এইটো আধা আধি কৰি ল'ম তেতিয়া মানে কি পাম? এইটো ডাঙৰকে আঁকি দিছে। এই বস্তুটো আধাকে পাম মানে এনেকুৱাকে। তুমি 1 টকীয়া মুদ্ৰাটো যদি মাজতে কাটি দিয়, 2 টুকুৰা কৰ, তেতিয়াহ'লে তুমি তাক কেনেকুৱা ধৰণে পাবা? এনেকুৱা ধৰণেই পাবা, হয়নে নহয়? এই ধৰণটোৱে পাবা, হয়নে? ইফালে তাৰমানে কি হ'ব? এইটো এটা আৰু এইটো এটা চাইড এনেকে থাকিব। তো এইটোৱে। আগৰ বৃত্তটোৰ গাতে 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ আন এটা বৃত্ত আঁকা। তাৰমানে কি কৈছে? এই 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ মানে কি? এই আধাটোক ব্যাসাৰ্ধ কয় আৰু এই গোটেইটোক ব্যাস বুলি কয়। বুজি পালা এতিয়া? আমাক কৈছে যে তাৰে গাত, এই ডাঙৰটোৰ গাতে লাগি থকা, এইটো গাত লাগি আছে ইয়াতে, মানে কি কৈছে? এই বৃত্তটো আঁকিব দিছে। এতিয়া কি কৈছে? অৰ্ধবৃত্তটো আৰু বৃত্তটো কেঁচিৰে কাটি উলিওৱা। অলাগতিয়াল কাগজখিনি আঁতৰাই দিবা। এতিয়া তোমালোকে এই কাগজখিনিৰ পৰা এইখিনি বস্তু যদি তোমালোকে কাটি দিয়, এইখিনি বস্তু যদি তোমালোকে এনেকে কাটি দিয়, মানে কেঁচি দি কাটি দিয়, কাটি দিলে কেনেকুৱা ধৰণৰ দেখা হ'ব ন? এজন মানুহৰ ছবি হ'ব। চোৱাচোন মোবাইলটো বা তুমি যিটো হেৰি কৰিছো উল্টাকে চাই লোৱাচোন। মানুহৰ ছবিৰ দৰে দেখা পাবা তোমালোকে। তাৰপিছত মানে মানুহৰ ছবি কেনেকে হ'ল মই যদি আঁকি দেখুৱাব লাগে, আঁকি দেখুৱাব লাগিলে এনেকুৱা ধৰণৰ হ'ব। এইটো বৃত্ত হৈ গ'ল, তাৰপিছত কি হৈ যাব? এইটো আহিব। এনেকুৱা ধৰণৰ হ'ব। এই বস্তুটোৰ কথাটো কৈছে। এইটোৰে কথা কৈছে এইটো। অৰ্ধবৃত্তটোৰ কেন্দ্ৰক মাজত ৰাখি ব্যাসাৰ্ধ দুডাল চেলোটেপেৰে লগাই দিয়া। ব্যাসাৰ্ধ দুডালে কি কৰিছে? চেলোটেপেৰে লগাই দিব দিছে। লগাই দিলে তেতিয়া মানে কি হ'ব? এই আকৃতিটো আহিব বুলি কৈছে তাৰমানে। শংকুৰ দৰে আকৃতি পালানে? তলৰ ফালৰ পৰা আনটো বৃত্তাকাৰ অংশ কাটি আনি শংকুটোৰ লগত চেলোটেপেৰে লগাই দিয়া। এটা কাগজেৰে নিৰ্মিত শংকু পালানে? তুমি পোৱা শংকুটো কাষৰ যিটো চিৰ দৰে হৈছেনে? এনেকুৱা ধৰণেই হ'ব তুমি যেতিয়া কি কৰিবা? এই যে ওপৰত যে ছবিটো আছে, এই ছবিটো যেতিয়া তুমি ঘূৰাই দিবা, মানে এই মূৰটো লোৱা, ক'ত গ'ল? এই মূৰটো লোৱা আৰু এই মূৰটো লোৱা, মাজতে এইটো ভাঁজ লগাই দি কিনে কি কৰিবা? এইটোৰ লগত আৰু এইটোৰ লগত আনি জোৰা লগাই দিবা। জোৰা লগাই দিলে এই এনেকুৱা ধৰণৰ গোল আকৃতি হ'ব। বুজি পালা এতিয়া? সেইটো গোল আকৃতিৰ হ'ব। তো গোল আকৃতিৰ হ'লে সেইটোক কয় শংকু। ঠিক আছে? এইটোও সেনেকুৱাই শংকু। এই ছবিটোও শংকুৱে হয়। হ'ল এইখিনি? তো এইখিনি আৰু মই এতিয়া ইয়াতে বুজাই ইমান নাথাকো। কাগজ কাটি চুঙা বা বেলন সাজোৱা হা। ওকে, এইখিনি বস্তু মই অন্য এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম হা। এইখিনি তাৰমানে কি হ'ল এতিয়া? বতৰো অলপ বেয়া আছে ইয়াতে। তো বতৰ বেয়া থাকিলে কাগজ কাটি কৰি বুজাবলৈ মানে কি হৈ যায়? অলপ সময়টো বহুত বেছি লগা হৈ যায়। আৰু সেনেকুৱা ধৰণত আমাৰ যিটো ইলেক্ট্ৰিচিটি আছে, লাইন আছে, তো অহা যোৱা কৰি আছে। তাৰ কাৰণে অলপ দিগদাৰ হয়। আন্ধাৰত কেনেকৈনো বুজাবা, হয়নে? কেতিয়াবা দিনৰ পোহৰত মই ভালদৰে এইটো বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।